Hello juniors. আজি আমি সায়েন্সৰ চেপ্টাৰ 1 পঢ়িবলৈ গৈ আছো আৰু চেপ্টাৰ 1 টোৰ নাম আছে মেটাৰ ইন आवर সাৰাউণ্ডিংছ। তো লেটস ষ্টাৰ্ট ইট। মেটাৰ ইন आवर সাৰাউণ্ডিংছ চেপ্টাৰটোৰ যোনটো ফাৰ্ষ্ট ৱৰ্ড আছে মেটাৰ, তো সেইটোৰ বিষয়ে ফাৰ্ষ্টত আমি জানি লওঁ মেটাৰ হয় কি, হোৱাট ইজ মেটাৰ। ইয়াত লিখা আছে এভৰিথিং ইন দিছ ইউনিভাৰ্ছ ইজ মেড আপ অফ মেটেৰিয়েল হুইচ চাইণ্টিষ্ট হেভ নেম মেটাৰ। ইয়াৰ মিনিংটো হ'ল যে ইউনিভাৰ্ছৰ যিকোনো বস্তু, এই গোটেই পৃথিৱীখনত উপস্থিত থকা যিকোনো বস্তুকে আমি কি বুলি কৈছোঁ, মেটাৰ বুলি কৈছোঁ। ঠিক আছে, ইয়াত কিছুমান পিকচাৰ দিয়া আছে, সেই পিকচাৰবোৰৰ প্ৰতিটো বস্তু মেটাৰ হয়। যেনে ইয়াত দি আছে ফুড মেটাৰ হয়, ইয়াত আছে ৰক, হিউমেন, বাৰ্ডছ, ৱাটাৰ বটল, এইবোৰ চব কি হয়, একোটা মেটাৰ হয়। ঠিক আছে, ইন আদাৰ ৱৰ্ডছ আমি মেটাৰক এনেকৈ ডিফাইন কৰিব পাৰোঁ যে ৱৰ্ল্ডৰ যিকোনো বস্তু, যোনটো বস্তু মাছ থাকিব আৰু লগতে ভলিউম থাকিব, সেই বস্তুটোকে আমি কি বুলি ক'ম, মেটাৰ বুলি ক'ম। ঠিক আছে, ফৰ এক্সাম্পল এই পেঞ্চিলডাল মেটাৰ হয়, কাৰণ কিয় এই পেঞ্চিলডালৰ মাছ আছে, কিবা এটা মাছ আছে, ছাপ'জ 20 গ্ৰাম 30 গ্ৰাম কিবা এটা মাছ আছে, আৰু এই যোনটো বস্তু হয় এই পেঞ্চিলডালৰ এটা ভলিউম আছে। ঠিক আছে, আমি যদি ইয়াক মেজাৰ কৰিব যাওঁ ইয়াৰ এটা ভলিউম এটা পাম। তো এই অবজেক্টটোৰ কি আছে, মাছ আৰু ভলিউম দুইটাই আছে। তো সেইকাৰণে আমি কি ক'ব পাৰিম, দিছ পেঞ্চিল ইজ এ মেটাৰ। ঠিক আছে, তাৰপিছত আহিল ফিজিকেল নেচাৰ অফ মেটাৰ। এতিয়া ফিজিকেল নেচাৰ টাৰ্মটোক বুজাই আছে কি, এতিয়া তাৰ আগতে কৈ লওঁ নেচাৰ অফ মেটাৰ বুলি ক'লে এনেকৈ দুই ধৰণৰ আছে, এটা হৈছে ফিজিকেল নেচাৰ আৰু এটা হৈছে কেমিকেল নেচাৰ। এতিয়া ফিজিকেল নেচাৰ মানে সেইটোক আমি ক'ম যোনটো আমি চকুৰে দেখা পাওঁ, এনেকুৱা এই অবজেক্টটোৰ এনেকুৱা কিছুমান কেৰেক্টাৰিষ্টিক্স যোনবোৰ আমি চকুৰে দেখা পাওঁ। ঠিক আছে, যোনবোৰ আমি ভিজুৱেলাইজেশ্যনৰ হেল্পত আমি গম পাওঁ যে এই পাৰ্টিকুলাৰ অবজেক্টটোৰ, এই পাৰ্টিকুলাৰ মেটাৰটোৰ এইখিনি কেৰেক্টাৰিষ্টিক যোনখিনি আমি দেখা পাওঁ, সেই দেখা পোৱা কেৰেক্টাৰিষ্টিক্সবোৰকে আমি কি ক'ম, ফিজিকেল নেচাৰ। আৰু যোনবোৰ আমি চকুৰে দেখা নাপাওঁ, ঠিক আছে, যোনবোৰ আমি চকুৰে দেখা নাপাওঁ, আমাৰ নেকেড আইচেৰে সেইবোৰ ভিজিবল নহয়, সেই কেৰেক্টাৰিষ্টিক্সবোৰ, সেইবোৰক আমি কি ক'ম, কেমিকেল নেচাৰ। ঠিক আছে, তো এতিয়া আমি চাওঁ ফিজিকেল নেচাৰ অফ মেটাৰত কি লিখা আছে। তো ফিজিকেল নেচাৰ অফ মেটাৰত লিখা আছে যে মেটাৰ ইজ মেড আপ অফ পাৰ্টিকলছ। যে এই যোনটো মেটাৰ হয় পেঞ্চিলডাল, মই কি কৈছিলোঁ পেঞ্চিলডাল ইজ এ মেটাৰ, কাৰণ ইয়াত কি আছে, মাছ আৰু ভলিউম আছে। তো এই মেটাৰটোত কি আছে বুলি কৈছে, দিছ পেঞ্চিল ইজ মেড আপ অফ ছাম পাৰ্টিকলছ। কিছুমান সৰু সৰু পাৰ্টিকলছেৰে এই পেঞ্চিলডাল বনোৱা আছে। কাৰণ এই পেঞ্চিলডাল যদি মই ভাঙিবলৈ ষ্টাৰ্ট কৰোঁ, এনেকৈ যদি মাজত দুভাগ কৰি দিওঁ, তাৰপিছত আকৌ সেইটো যদি মই লাহে লাহেকৈ ভাঙি গৈ থাকোঁ, তাৰপিছত মই কি পাম, কিছুমান গুড়া পাম। ঠিক আছে, সৰু সৰু পাৰ্টিকলছ পাম। আৰু সেইকাৰণে কোৱা আছে যে সেই সৰু সৰু পাৰ্টিকলছবোৰ লগ লাগি পেলাই, একলগ হৈ পেলাই এই পেঞ্চিল নামৰ এই মেটাৰটো ক্ৰিয়েট হৈছে। ঠিক আছে, তাৰপিছত ছেকেণ্ড পইণ্টটো লিখা আছে পাৰ্টিকলছ অফ মেটাৰ আৰ এক্সট্ৰিমলি স্মল। কৈছে যে এই যোনটো মেটাৰ হয়, এই পেঞ্চিলডালৰ ভিতৰত যোনখিনি সৰু সৰু পাৰ্টিকলছ আছে, সেই পাৰ্টিকলছবোৰ ইমানেই বেছি সৰু যে সেই পাৰ্টিকলছবোৰ আমি খালী চকুৰে দেখা নাপাওঁ, চশমা পিন্ধিলেও দেখা নাপাওঁ। তাক সেইবোৰ চাবলৈ কি লাগিব, সেইবোৰ চাবলৈ আমাক লাগিব ইলেক্ট্ৰন মাইক্ৰস্ক'প, নৰ্মেল মাইক্ৰস্ক'পতো আমি দেখা নাপাওঁ। ঠিক আছে, দুটা পইণ্ট গম পালোঁ। এটা পইণ্ট কি, দিছ মেটাৰ ইজ মেড আপ অফ পাৰ্টিকলছ, আৰু সেই পাৰ্টিকলছ আৰ এক্সট্ৰিমলি স্মল হ'ল। এইকেইটা আমি ফিজিকেল নেচাৰ, যোনকেইটা আমি চকুৰে দেখা পাই আছোঁ। ঠিক আছে, তাৰপিছত ইয়াত লিখা আছে দ্য পাৰ্টিকলছ অফ মেটাৰ মে বি এটম অৰ মলিকিউল। কৈছে কি এই মেটাৰটোৰ ভিতৰত যোনখিনি পাৰ্টিকলছ সোমাই আছে, যোনখিনি ক'লোঁ এই পেঞ্চিলটো যদি ভাঙি গৈ থাকোঁ কিছুমান পাৰ্টিকলছ পাম, সেই পাৰ্টিকলছবোৰ কি বুলি কৈছে, সেই পাৰ্টিকলছবোৰ এটমো হ'ব পাৰে বা মলিকিউলো হ'ব পাৰে। এতিয়া এটম আৰু মলিকিউল হয় কি, ঠিক আছে, ইয়াৰ বিষয়ে ডিটেইলছ আমি নেক্সট চেপ্টাৰত আমি ভালকৈ পঢ়িম। এতিয়া জাষ্ট মই ব্ৰিফলি কৈ দিছোঁ এটম আৰু মলিকিউল কি হয়। এটা মেটাৰ যেতিয়া আমি ভাঙি গৈ থাকিম, ঠিক আছে, আমি তাক ডিভাইড কৰি গৈ থাকিম, আৰু লাষ্টত গৈ পেলাই এনেকুৱা এটা পাৰ্টিকেল আমি পাম যোনটো পাৰ্টিকেলক আৰু ডিভাইড কৰিব পৰা নাযাব, উইচ উইল বি আনএবল টু বি ডিভাইড। ঠিক আছে, যোনটোক আমি ডিভাইড কৰিব নোৱাৰিম, সেই চবতছে স্মলেষ্ট পাৰ্টিকেল অফ দিছ মেটাৰ উইল বি ন'ন এজ এটম। এটা মেটাৰৰ চবতছে স্মলেষ্ট যোনটো পাৰ্টিকেল হ'ব, সেই পাৰ্টিকেলটোক আমি কি ক'ম, এটম। আৰু দুটা বা তাতছে বেছি এটম লগ লাগি পেলাই কি হয়, মলিকিউলৰ সৃষ্টি হয়। ঠিক আছে,
তাৰপিছত নেক্সট আমি চাম কেৰেক্টাৰিষ্টিক্স অফ পাৰ্টিকলছ অফ মেটাৰ আৰু ইয়াৰ যোনটো কেৰেক্টাৰিষ্টিক্স লিখা আছে সেইটো আমি বেচিকেলি কেমিকেল কেৰেক্টাৰিষ্টিক্সখিনি চাম মানে কেমিকেল তোমাৰ যোনখিনি কেমিকেলি আমি ভিজুৱেল কৰিম সেইখিনি যোনখিনি আমি খালী চকুৰে দেখা নাপাওঁ ইলেক্ট্ৰন মাইক্ৰস্কোপত আণ্ডাৰৰ যোনখিনি আমি দেখা পাম সেইখিনি কেৰেক্টাৰিষ্টিক্স চাম আমি এই মেটাৰটোৰ ভিতৰত তো ফাৰ্ষ্ট পইণ্টটো কৈছে কি ফাৰ্ষ্টত মই পইণ্টছকেইটা জাষ্ট ৰিড কৰি যাম তাৰপিছত মই এক্সপ্লেইন কৰিম ফাৰ্ষ্ট পইণ্টটোত কৈছে পাৰ্টিকলছ অফ মেটাৰ হেভ স্পেচ বিটুইন দেম ঠিক আছে ছেকেণ্ডটোত কৈছে পাৰ্টিকলছ অফ মেটাৰ আৰ কণ্টিনিউৱাছলি মুভিং আৰু থাৰ্ডটোত কৈছে পাৰ্টিকলছ অফ মেটাৰ এট্ৰেক্ট ইটছ আদাৰ ঠিক আছে এতিয়া আমি এক্সপ্লেইন কৰিম ফাৰ্ষ্টৰটো কৈছে কি পাৰ্টিকলছ অফ মেটাৰ হেভ স্পেচ বিটুইন দেম ইয়াৰ মিনিংটো কৈছে কি এই যে মনত আছেনে স্কুলত যেতিয়া আমি এছেম্বলিত থিয় হওঁ লাইন পাতি থিয় হওঁ মোৰ আগত এটা থাকিব মোৰ পিছত এটা থাকিব তেনেকৈ কমপ্লিট লাইন এটা কি হয় ক্ৰিয়েট হয় তো মোৰ আগত থকা আৰু মোৰ পিছত থকা দুটাৰ মাজত কি থাকিব কিবা এটা গেপ থাকিব হয় নাই কিবা এটা গেপ এটা থাকে এনেকৈ হাতখন এনেকৈ আগত দি পেলাই যে কিবা এটা গেপ মেইনটেইন কৰি গোটেই লাইনটো বনাওঁ আমি এছেম্বলি সময়ত তো কিবা এটা গেপ এটা থাকে চিমিলাৰলি কি হয় এটা মেটাৰৰ ভিতৰত যোনবোৰ পাৰ্টিকলছবোৰ থাকিব সেই পাৰ্টিকলছবোৰৰ মাজতো কি থাকিব এটা গেপ থাকিব ঠিক আছে তো ইয়াত বেলেগ ইয়াত মই ডায়েগ্ৰাম দি থোৱা আছে এটা হৈছে গেছৰ ডায়েগ্ৰাম এটা হৈছে লিকুইডৰ ডায়েগ্ৰাম আৰু এটা ছলিড ষ্টেট এইকেইটা কয় ষ্টেটছ অফ মেটাৰ তিনিটা হয় সেইটো আমি পিছত ডিছকাছ কৰিম ভালকৈ এতিয়া জাষ্ট ব্ৰিফলি কৈ আছোঁ তো গেছত কি হয় গেছত যোনবোৰ পাৰ্টিকলছ থাকিব সেইবোৰৰ পাৰ্টিকলছৰ যোনবোৰ স্পেচ হ'ব সেইবোৰ বেছি হ'ব সেই পাৰ্টিকলছবোৰ অলপ দূৰে থাকে ঠিক আছে এটা যদি ইয়াত থাকে এটা এইখিনিত থাকিব তো তাৰ মাজৰ সেই দুইটা পাৰ্টিকলছৰ মাজৰ যোনখন স্পেচ হ'ব সেইখন বেছি হ'ব লিকুইডত আৰু অকণমান ওচৰত থাকিব ঠিক আছে স্পেচটো কমি যাব আৰু ছলিডত একেবাৰে স্পেচটো কম ঠিক আছে কিন্তু স্পেচটো থাকিবই এনেকুৱা নহয় কি একদম পূৰা একদম চিপকি আছে তেনেকুৱা নহয় কিবা অলপ হ'লেও স্পেচ অলপ থাকিব সেইটো আছে ফাৰ্ষ্ট পইণ্ট তাৰপিছত ছেকেণ্ড পইণ্টটো আহিল কি পাৰ্টিকলছ অফ মেটাৰ আৰ কণ্টিনিউৱাছলি মুভিং ইয়াৰ মিনিংটো কি হ'ল যে এই যোনটো মেটাৰ আছে এই মেটাৰৰ ভিতৰত যোনখিনি পাৰ্টিকলছ আছে সেই পাৰ্টিকলছবোৰ কি হয় সদায় মুভ কৰি থকা মানে হৈছে কি এই যে তোমাৰ এছেম্বলিৰ সময়ত লাইন এটা থিয় হৈ আছে দেখা পাবা চব ষ্টুডেণ্টছ নহয় কিন্তু কিছুমান ষ্টুডেণ্ট দেখা পাবা দুটা বা তিনিটা যোনকেইটা বহুত চঞ্চল শান্তিৰে এটা জেগাত থিয় হৈ থাকিব নাই এবাৰ ইফালে যাব এবাৰ সিফালে যাব ঠিক আছে এবাৰ ইফালে যাব এবাৰ সিফালে যাব বহুত লৰচৰ কৰি থাকে তো তেনেকুৱা নিচিনাই এটা মেটাৰৰ ভিতৰত যোনখিনি পাৰ্টিকলছ থাকিব সেই পাৰ্টিকলছবোৰ বহুত চঞ্চল সিহঁতে কি কৰে সিহঁতে এটা জেগাত ৰখি থাকিব নোৱাৰে সিহঁতে কণ্টিনিউৱাছলি কি কৰে মুভ কৰি থাকে এবাৰ ইফালে যাব এবাৰ সিফালে যাব ইয়াত মই ভিজুৱেল এটা ডায়েগ্ৰাম আঁকি থোৱা আছে তাত মই দি থোৱা আছোঁ ইয়াত যোনবোৰ পাৰ্টিকলছ শ্ব' কৰিছে এই যোনবোৰ ইয়াত পাৰ্টিকলছবোৰ আছে তাত দেখুওৱা হৈছে এৰ' মাৰ্ক দি দেখাইছে কি ৰেণ্ডম মোশ্যনত সিহঁতে কি কৰিছে মুভ কৰি আছে দেখিছা এই পাৰ্টিকলছবোৰে কি কৰিছে ৰেণ্ডম ডিৰেকশ্যনত সিহঁতে মুভ কৰি আছে জাষ্ট আৰু সেইটো কি হয় কণ্টিনিউৱাছলি মুভ কৰি দিব এনেকুৱা নহয় যেতিয়া মুভ কৰিলে বোলে ভাগৰ লাগিছে 5 মিনিট ৰখি দিম ব্ৰেক লৈ লওঁ তেনেকুৱা নহয় কণ্টিনিউৱাছলি মুভ কৰি থাকিব ঠিক আছে তাৰপিছত থাৰ্ড পইণ্টত আহিলে কি পাৰ্টিকলছ অফ মেটাৰ এট্ৰেক্ট ইটছ আদাৰ ইয়াৰ মিনিংটো কি হ'ল পাৰ্টিকলছ অফ মেটাৰ এট্ৰেক্ট ইটছ আদাৰ যেনেকৈ দুটা মেগনেটৰ অপজিট পল মেগনেটৰ দুটা পল থাকে সেইটো জানা এটা নৰ্থ থাকে এটা চাউথ থাকে আৰু অপজিট পল সদায় কি হয় নৰ্থ আৰু চাউথ সদায় এট্ৰেক্ট হয় আৰু ইয়াত মই এটা এক্সাম্পল দিছোঁ ছোৱালী এজনী আৰু ল'ৰা এটা সদায় কি হ'ব এট্ৰেক্ট হ'ব समझ रहे हो आप সদায় কি হয় অপজিট সদায় এট্ৰেক্ট হয় ঠিক আছে ঠিক তেনেদৰে এটা মেটাৰৰ ভিতৰত যোনখিনি পাৰ্টিকলছ থাকিব সেই পাৰ্টিকলছবোৰো কি হয় সদায় ইটোৱে সিটোত এট্ৰেক্ট কৰে ঠিক আছে তো থাৰ্ড পইণ্টটো আছিল এইটো তো তিনিটা পইণ্ট আমি গম পালোঁ তো আজিৰ যোনখিনি আমাৰ পাৰ্ট আছিলে সেই আমি আজি ইমানখিনিলৈকে পঢ়িম ঠিক আছে আকৌ এবাৰ জাষ্ট মই ৰিভাইজ কৰি দিওঁ যে কি আমি পঢ়িলোঁ ফাৰ্ষ্টততো আমি পঢ়িলোঁ যে মেটাৰ কি হয় মেটাৰ আমি এইটো ক'লোঁ যে যিকোনো এটা অবজেক্ট যোনটো এটা অবজেক্টৰ কি হ'ব মাছ আৰু ভলিউম থাকিব তাকে আমি কি ক'ম মেটাৰ বুলি কওঁ তাৰপিছত আমি ক'লোঁ ফিজিকেল নেচাৰ অফ মেটাৰ য'ত আমি ক'লোঁ মেটাৰ ইজ মেড আপ অফ পাৰ্টিকলছ এই অবজেক্টটো কি হ'ব পাৰ্টিকলছেৰে বনা আৰু সেই পাৰ্টিকলছবোৰ ইমান বেছি স্মল হ'ব যে সিহঁতক আমি খালী চকুৰে দেখা নাপাওঁ উই কেনট চি দেম থ্ৰু আৱাৰ নেকেড আইজ হ'ল
তাৰপিছত ক'লোঁ যে সেই যোনবোৰ পাৰ্টিকলছ থাকিব সেই পাৰ্টিকলছবোৰ এটমো হ'ব পাৰে বা মলিকিউলো হ'ব পাৰে ঠিক আছে তাৰপিছত আমি তাৰ কেমিকেল প্ৰপাৰ্টিজখিনি গম পালোঁ ফাৰ্ষ্টতে আমি কি গম পালোঁ যে পাৰ্টিকলছ অফ মেটাৰ হে স্পেচ বিটুইন দেম যে দুটা পাৰ্টিকলৰ মাজত সদায় কি থাকিব এটা স্পেচ থাকিব জেগা অকণমান থাকিব গেপ থাকিব ঠিক আছে ছেকেণ্ডটোত আমি গম পালোঁ দ্য পাৰ্টিকলছ অফ মেটাৰ কণ্টিনিউছলি মুভিং যে যোনবোৰ পাৰ্টিকলছ থাকিব সেইবোৰ সদায় কি হ'ব মুভ কৰি থাকিব আৰু এনেকুৱা নহয় এটা ডিৰেকশ্যন ৰেণ্ডম ডিৰেকশ্যন কি হয় মুভ হৈ থাকে পাৰ্টিকলছবোৰ ঠিক আছে থাৰ্ডটো কি হ'ল থাৰ্ডটো আমি এইটো গম পালোঁ যে দুটা পাৰ্টিকলছ দুটা নহয় যিমানখিনি পাৰ্টিকলছ আছে ইটোৱে সিটোক কি কৰিব এট্ৰেক্ট কৰিব সদায় মেগনেটৰ নিচিনা সদায় কি কৰিব এট্ৰেক্ট কৰি থাকিব তো এইখিনি আমি গম পালোঁ তো আজি যিমানখিনি পঢ়িলোঁ তাৰ ওপৰত জাষ্ট লাষ্টত এটা মই কুৱেশ্যন দিছোঁ এইটো জাষ্ট আমি এটা কৰি চাম 10 ছেকেণ্ড টাইম দিছোঁ তোমালোকে কৰি চাম মই কুৱেশ্যনটো পঢ়ি দিওঁ যে হুইচ অফ দ্য ফলোইং আৰ মেটাৰ তলত কিছুমান ৱৰ্ড দিয়া আছে সেইকেইটাৰ ভিতৰত কোনকেইটা মেটাৰ হয় সেইটো খালি বাছি উলিয়াব লাগে তো 10 ছেকেণ্ড টাইম দিছোঁ অলপমান ভাবি লোৱা অ'কে ঠিক আছে তো মই ইয়াত কৈ দিছোঁ যে কোনকেইটা মেটাৰ হয় ডিছকাছ কৰি লওঁ মই এনচাৰকেইটা কৈ দিছোঁ চেয়াৰ কি হয় মেটাৰ হ'বলৈ কি লাগিব এটা আছে মাছ আৰু এটা আছে ভলিউম চেয়াৰৰ মাছ আছেনে আছে বোলে ভলিউমো আছে সেইকাৰণে চেয়াৰ কি হ'ব মেটাৰ হ'ব এয়াৰো হ'ব কাৰণ এয়াৰৰ মাছ আছে বেলুন এটাৰ ভিতৰত যদি মই বতাহ ভৰাই দিওঁ কি হ'ব তাক যদি ৱেইং মেচিন এটা ওপৰত যদি খাৰা কৰি দিওঁ কি হ'ব কিবা এটা মাছ এটা ওলাব ঠিক আছে তো এয়াৰৰ মাছো আছে আৰু ভলিউম আছে কাৰণ ভলিউম থকাৰ কাৰণেহে বেলুনটো কি আছে ফুলি গৈছে ডাঙৰ হৈ গৈছে তো সেইকাৰণে কি হ'ল এয়াৰো মেটাৰ হ'ল তাৰপিছত এই লাভটো জানো মেটাৰ হয় নহয় কাৰণ লাভৰ কি নাই মাছো নাই ভলিউমো নাই সেইটো জাষ্ট কি হয় এটা ফিলিং হয় সেইকাৰণে লাভ ইজ নট এন মেটাৰ তাৰপিছত এই স্মেলো নহয় কাৰণ স্মেলৰ মাছ নাথাকে হেডৰ একো মাছ নাথাকে ভলিউম নাথাকে তো এইটোও মেটাৰ নহয় তাৰপিছত এই আলমণ্ড এটা খোৱা বস্তু হয় আৰু আমি জানো খোৱা বস্তুবোৰত কি হয় মেটাৰ হয় কাৰণ সিহঁতৰ মাছো থাকে ভলিউমো থাকে তাৰপিছত থট বা ভাৱনা অসমীয়াত যোনটো কওঁ তো সেইটো কি নাথাকে সেইটো মাছো নাথাকে ভলিউমো নাথাকে তো সেইটো মেটাৰ নহয় তাৰপিছত ক'ল্ড ঠাণ্ডা লগাটো কি এটা অনুভৱ হয় ইটছ জাষ্ট এ ফিলিং ঠিক আছে সেইটো এটা মেটাৰ নহয় তাৰপিছত আহিল কি লেমন ৱাটাৰটো হয় কাৰণ কি আছে তাত মাছো আছে ভলিউমো আছে তাৰপিছত আহিল স্মেল অফ পাৰফিউম এইটো মেটাৰ নহয় তো আজিলৈ ইমানেই তো নেক্সট পাৰ্টত আমি পঢ়িম